নমস্কাৰ। আমি শ্ৰী দুৰ্গা কলনী গীতা ভাগৱত আয়োজন কৰিছোঁ। তো আমাৰ 3 দিন বেকহেপে আমাৰ এই ভাগৱত পাঠ চলিব। তাৰ মাজত আমি কালি শুক্ৰবাৰ পুৱা 9টা বজাত এখন বিশেষকৈ যিটো আমাৰ নগৰ পৰিক্ৰমা বুলি কয় এইটো আমি ৰাখছোঁ। ৰাতিপুৱা 9 বজাৰ পৰা আমি আমাৰ নগৰ পৰিক্ৰমাটো আৰম্ভ কৰিম। তাৰপিছত আমি সন্ধিয়া 4 বজাৰ পৰা আমাৰ ভাগৱত পাঠ আৰম্ভ হ'ব। আমাৰ ভাগৱত পাঠক নৱদ্বীপৰ পৰা আহি আছে। তেখেতক সকলৰ যিটো টিম লৈ আহি আছে। আমাৰ মহাৰাজটো বহুত ধুনীয়া। আমি ভাগৱত পাঠটো কৰিব লাগে। আমাৰ সনাতনী হিচাপে, আমি হিন্দু হিচাপে ভাগৱত পাঠটো কৰিব লাগে। আমি চাওঁ যে আমি যেনেকৈ ভাগৱত পাঠ কৰি আছোঁ এনেকৈ যাতে আমাৰ অসমত চব জাগাত কৰে আশা ৰাখিছোঁ। যেনে আমাৰ ৱেষ্ট বেংগলত হৈ গ'ল 5 লাখ মানুহে একেলগত ভাগৱত পাঠ কৰিছে। এনেহেন আমিও চাওঁ যে আমাৰ অসমত এটা এনেহেন আলোড়নৰ সৃষ্টি কৰিব খুজিছিলোঁ, কিন্তু আমি ইমান ডাঙৰকৈ পাতিব পৰা নাই। যিহেতু আমি সৰুকেই পাতিছোঁ, এই সৰুকেই পাতিছোঁ। ইয়াত আপোনালোকে সকলোৱে আহিব, অংশগ্ৰহণ কৰিব। আমাৰ জাগাটো হ'ল বিজনী শ্ৰী দুৰ্গা কলনী, য'ত আমি বহুত ডাঙৰকৈ দুৰ্গা পূজা পাতি আছোঁ আজি 6 বছৰ ধৰি। আমাৰ পূজাটো বহুত পুৰণা। ৰাসো হয় আমাৰ ইয়াত, বহুত ডাঙৰকৈ ৰাস হয়। এই ৰাস মন্দিৰ প্ৰাংগণতে আমি ভাগৱত পাঠটো আৰম্ভ কৰিছোঁ।